ইনকলাব জিন্দাবাদ 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 বিজেপি মুর্দাবাদ 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 বিজেপির কাম নাই বিজেপি হুঁশিয়ার 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 বিজেপি দালাল হুঁশিয়ার 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 শনিবার নাম গঠন করা বিজেপি দালাল হুঁশিয়ার বিজেপি দালাল হুঁশিয়ার 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 শনিবার নাম গঠন করা বিজেপি দালাল হুঁশিয়ার হুঁশিয়ার গণপতি হুঁশিয়ার হুঁশিয়ার গণপতি হুঁশিয়ার 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 শনিবার নাম গঠন করা আঙ্গুরি গণপতি গোপে গণপতি গোপে নাম গঠন করা আঙ্গুরি গণপতির কাম না নাম গঠন করা পরবর্তীর কাম না নাম গঠন করা বিজেপি দালাল দালাল হুঁশিয়ার গণপতি হুঁশিয়ার গণপতি হুঁশিয়ার অৰুণোদয় পাব লাগিব পৰিয়ালে অৰুণোদয় পাব লাগিব ৰাজনীতি বন্ধ হ'ব লাগিব বন্ধ হ'ব লাগিব অৰুণোদয় লগত বিজেপি ৰাজনীতি নচলিব লগত বিজেপি ৰাজনীতি নচলিব নচলিব গণপতি হুঁশিয়াৰ গণপতি গোপে গণপতি গোপে পাব লাগিব লগত বিজেপি ৰাজনীতি নচলিব লগত বিজেপি ৰাজনীতি নচলিব বিজেপি দালাল হুঁশিয়াৰ লগত বিজেপি ৰাজনীতি নচলিব লগত বিজেপি ৰাজনীতি নচলিব পৰৱৰ্তী হুঁশিয়াৰ পৰৱৰ্তী হুঁশিয়াৰ পৰৱৰ্তী গোপে বিজেপি ৰাজনীতি নচলিব হিতাধিকাৰী অৰুণোদয় পাব লাগিব দুখীয়া পৰিয়ালৰ অৰুণোদয় পাব লাগিব দুখীয়া পৰিয়ালক অৰুণোদয় দিব লাগিব অৰুণোদয় পাব লাগিব পৌৰসভাৰ কাৰ্যকৰী বিষয়া কাৰ্যকৰী বিষয়াৰ কাম তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে আইতাগৰাকী যিগৰাকী আইতা আৰু তাতে লৈ আহিছে এগৰাকী আইতা লৈ আহিছে আইতা উঠিব নোৱাৰে ইয়াত দিব লাগিব এজন বাইদেউ আছে আৰু বিধৱা মহিলা আছে তেওঁলোকৰ অৰুণোদয় আঁচনিবিলাক কাটি দিছে কেৱল মাত্ৰ ৱাৰ্ড কমিশ্যনে ৰাজনীতিখন কৰি পাই থকা মানুহবিলাকৰ কেছ কমিটি আছে 4টা কমিটি মানে 4টা দলৰ মানুহ লগাই মেলি নিজৰ কৰিলে কি কৰিলে কাম আমি গোটেইকেইটা যিবিলাকৰ লিষ্ট আহি গ'ল আৰু যিবিলাক পাবলগীয়া হ'ল সেই গোটেইকেইটা এই বিজেপি চৰকাৰখনে অৰুণোদয় আঁচনিক লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে যিসকল ব্যক্তি আছে চাউলৰ কাৰ্ড পালে সকলোৱে অৰুণোদয় আঁচনি পাব কিন্তু বৰ্তমান সময়ত দেখা গৈছে অৰুণোদয় আঁচনিক লৈ এই বিজেপিৰ যিটো গাঁৱৰ আংগু পাংগুবিলাক আছে পৌৰসভাৰ যি বিষয়াসকল আছে যি ৱাৰ্ড কমিশ্যনাৰসকল আছে ৱাৰ্ড মেম্বাৰসকল আছে বিজেপিৰ গাঁৱৰ লিডাৰসকল যিসকল আছে তেওঁলোকে কেৱল ৰাজনীতিকৰণ কৰা দেখা গৈছে আচলতে বিজেপিৰ বাবে এইটো এটা প্ৰত্যাহ্বান হ'ব আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই অৰুণোদয় আঁচনিটো তেওঁৰ কাৰণে কিন্তু প্ৰত্যাহ্বান হ'ব কাৰণ ইতিমধ্যে দেখা গৈছে যিসকল বিধৱা মানুহ যিসকল বিকলাংগ মানুহ যিসকল দুখীয়া মানুহ এই যিসকল দুখীয়া মানুহে ইতিমধ্যে অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকৰ অৰুণোদয় আঁচনি বা নাম ইতিমধ্যে কৰ্তন কৰি দিছে কাৰণ তেওঁলোকে বিজেপি ভোট নিদিয়াৰ বাবে তেওঁলোকে অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰিছে ৱাৰ্ড কমিশ্যনাৰ আৰু ৱাৰ্ড মেম্বাৰসকলক তেওঁলোকে তামোল পাণ দি সেৱা কৰি থাকিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে কিন্তু দেখা গৈছে যে বিজেপিৰ যেতিয়া পৰিয়াল হয় নহয় বিজেপিৰ যেতিয়া আংগু পাংগু হয় নহয় তেওঁলোকে একেঘৰ মানুহত তিনিটাকৈ তেওঁলোকে পোৱা দেখা গৈছে কিন্তু প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে বঞ্চিত কৰিছে প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে ৰামঠগন কৰিছে প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে নাম কৰ্তন কৰিছে গতিকে আমি কি
শিক্ষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যিসকল প্ৰকৃত দুখীয়া মানুহ যিসকল বিকলাংগ মানুহ যিসকল বিধৱা মানুহ এই মানুহসকলক অৰুণোদয় আঁচনি নাম কৰ্তন কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব গাঁৱৰ এই বিজেপি দালাল বিলাকে গাঁৱৰ এই বিজেপি ৱাৰ্ড মেম্বাৰ বিলাকে গাঁৱৰ এই বিজেপি ৱাৰ্ড কমিশ্যনাৰসকলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট দিব নোৱাৰিব বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'বলৈ গৈ আছে আমি দাবী জনাইছো প্ৰতিটো দুখীয়া পৰিয়ালক মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ দৰে চাউলৰ কাৰ্য প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক প্ৰতিগৰাকী বিধৱা মহিলাক অৰুণোদয় আঁচনি দিয়ক আৰু যিসকল দুখীয়া মানুহে তেওঁলোকৰ নাম কৰ্তন কৰাটো বন্ধ কৰক আৰু যিসকল বিজেপি নেগুৱাত লাগি থকা ধনী মানুহসকলৰ নাম কৰ্তন কৰক আমি আহিছো মানে আমি অৰুণোদয়ৰ নামখিনি আমাৰ অহা নাই সেইকাৰণে আমি আহিছো এতিয়া ধনী সব মানুহে প্ৰায় পাইছে আমি পোৱা নাই মোৰ ওচৰৰে এজন বিজেপি কংগ্ৰেছ চাইছে নেকি এটি ক'ব নোৱাৰো কিন্তু হেতিয়ে জানে আমি সেইকাৰণে পিটি হেৰিক বিচাৰিছিলো আমাৰ ৱাৰ্ড কমিশ্যনাৰ যে আমাৰ নামকেইটা কেলে কাটন হ'ল মোৰ মানুহজন বিচনাত মোৰ ল'ৰাটো এক্সিডেণ্ট হৈ ঢুকালে সেইকাৰণে আমি পাই আছিলো 800 টকাৰ পৰা পাই আছো পাই এতিয়া 1250 টকা পাওঁ যোৱা মাহৰ পৰা কাটন এতিয়া নামেই অহা নাই সেইকাৰণে আমি আহিছিলো যে কথাটো কি মানুহে এইখিনি পাব লাগে নে আমাৰ নিচিনা মানুহে পাব লাগে নে আমি সেইটোৱে বিচাৰিছো আমাৰ নামকেইটা ভৰাব নে নভৰাই নে কি এইটো সিদ্ধান্তটো কি কয় সেইটাই আছিলো কোনে কাটিলে কোনে এতিয়া PhD পাৰ্টি কিবা কমিটি সেইবিলাক কৈ আছে এতিয়া সেইখিনিৰ লগত কথা পতাই দিব লাগিছিলে কেলেনো আমাক কাটি দিলে আৰু ধনী মানুহ বিলাকে কেলে পাইছে পাইছে ওচৰা-ওচৰি নাম আহিছে যিবিলাক সেইবিলাক ধনী একে ঘৰতে 4 জনৰো নাম আহিছে আমাৰ নামকেইটা আমি এটাই মই মতাটো মোৰ বৰ্জনা ঘৈণীয়েক আমাৰ 2-3জন নাই মানুহ কিন্তু তাৰো ল'ৰা ছোৱালী নাই মোৰো ল'ৰা ছোৱালী এতিয়া নাই এইখন মানে 2 ফুট টকা পাওঁ ফুটপাথত দোকান দিম তেনেকৈ চলি আছো সেইকেইটা মানুহ কেলে কাটি দিছে মই এগৰাকী বিধৱা মানুহ মই আগতে পাই আছিলো 800 যেতিয়া 30 টকা পৰা দি আছিলে তেতিয়াকৈ পাই আছিলো এতিয়া মোৰ নামটো নাই মানে মই আহিছিলো অফিচলে এখন মানে লিষ্টখন পঢ়ি দিলে ক'লে যে আপোনাৰ নামটো নাই যেতিয়া আপুনি নাই পোৱা মই বিশেষকৈ একো নকলো আৰু গুচি গলোগে হুলস্থুল নকৰিলো আৰু তাতে বিশেষকৈ মানুহ বেছি আছিলে সেইকাৰণে মই একো হেৰি নকৰিলো কালিয়ে পাছ কৰি দিছিলে বাইদেউগৰাকীয়ে ক'লে হেৰি আমাৰ ৱাৰ্ড মেম্বাৰ প্লাবিতা বাইদেউ গুচি গ'ল ঘৰলে কিন্তু তেখেতৰ মানে অফিচতে থকা আমাৰ গাঁৱৰে হয় তেওঁ ক'লে যে মই লিষ্টখন পঢ়ি দিম আপোনালোকৰ যদি লিষ্টখনৰ নামটো আছে তেতিয়াহ'লে আপোনালোকে পাইছো বুলি ভাবিব যদি লিষ্টখনৰ নামটো নাই আপোনালোকে নামটো কাট খাইছে বুলি আপোনালোকে ভাবি ল'ব সেই বুলি ক'লে তাৰপিছত লিষ্টখন যেতিয়া পঢ়ি দিলে আমাৰ নামটো নাই তাৰমানে মোৰ নামটো বিশেষকৈ মই মানে মইতো এতিয়া ধৰা মোৰ স্বামী নাই মোৰ ল'ৰা এজন আছে ছোৱালীজনী বিয়া দিম এতিয়া ল'ৰাটো মানে গাটো বৰ ঠিক নাই সি আছিলে বেংগলোৰত এতিয়া আহিছে ঘৰলে তাকো অকমান চিকিৎসা কৰি থাকিবলগীয়া হৈছে আৰু অৰুণোদয় আঁচনিটো কাট খাই গৈছে মোৰ বৰ বেয়া লাগিছে ধৰক তাৰ পৰাই কিবা এটা চলি মেলি আছিলো আৰু মই সেই লোকৰ ঘৰতে অকমান কাম বন কৰি মেলি ঘৰখন চলাই আছো এতিয়া মানে মই ভাবিছো কি অৰুণোদয় আঁচনিটো পালে অকমান হেৰি হয় আপোনালোকেও অকমান হেৰি কৰিব মানে পোৱাটোকে মানে বিচাৰিব